দাদা মাক কেইদিনমান ইয়াতে থ'বলৈ আহিছোঁ। কি তই বৰ বেয়া সময়ত আনিলি দেখোন মাক। ল'ৰা ছোৱালীকেইটাও স্কুল বহি আছে। বৌৰে এতিয়া মাকহে অল মাৰিবনে ল'ৰা ছোৱালীকেইটাকহে অল মাৰিব? দাদা তইতো জানই মোৰ মানুহজনী অসুখ হৈ আছে। তাইক মই বাহিৰলৈ নিব লাগিব চিকিৎসা কৰিবৰ কাৰণে। এমাহৰ কাৰণেহে থ'ব আহিছোঁ। যেতিয়া মই তাইক লৈ আকৌ ঘৰলৈ গুচি আহিম মাক ইয়াৰ পৰা লৈ যামহে। মায়ে অকলে অকলে ঘৰত থাকি অসুবিধা পাব যে, সেইকাৰণেহে থ'বলৈ আহিছোঁ ইয়াত। ভাইটি তই দেখোন মাক ভণ্টিহঁতৰ ঘৰতেই থ'ব পাৰিলি হয়। সিহঁতৰ ঘৰলৈ অহা যোৱা কৰোঁতেই এদিন লাগে। ইমান সময় মোৰ হাতত নাই দাদা। মই এতিয়াই যাবগৈ লাগিব। মই ৰাতিয়ে ট্ৰেইনত উঠিম। যিমান পাৰোঁ সিমান সোনকালে ডক্টৰ লগ কৰিবগৈ লাগিব। এমাহৰ কথাহে, এই এমাহ তয়ে মাৰ খিয়াল ৰাখিবি। হ'ব দে, উপায়টো নাই আৰু। দাদা মই এতিয়া গৈ থাকোঁ দে। তই নবহিলিয়ে দেখোন। দাদা মোৰ হাতত একেবাৰে সময় নাই, মই এতিয়া বহি নাথাকোঁ। মা মই যাওঁ দিয়া, তুমি ঔষধ পাতিবোৰ সময়মতে খাই থাকিবা। হ'ব দে। এয়া কি তাৰমানে মা যে আমাৰ লগত থাকিবলৈ আহিছে? মই আকৌ ইমান ডাঙৰ বেগটো অনা দেখি ভাবিছিলোঁ গাঁৱৰ পৰা আমালৈ খোৱা বস্তু ধেৰ আনিছে নেকি কিবা কিবি। সেইবোৰ হ'লে নাই, কালি টোপোলা বান্ধি ইয়াত থাকিবলৈ আহিছে। এনেই বস্তু বাহানিৰ দাম ইমান হৈছে, তাতে আকৌ ভাল আপদটো চাপিলহি। প্ৰিয়ংকা তুমি কিয় তেনেকৈ কৈছা? কেইদিনমানৰ কথাহে। মা আমাৰ ইয়াত সদায় নাথাকে নহয়। যেতিয়া অজয় আকৌ গুচি আহিব তেতিয়া মাক লৈ যাবহি। বৰ একেবাৰে ঘনীয়েকৰ ডাঙৰ বেমাৰটো হৈছে, বাহিৰত চিকিৎসা কৰালেহে হয়। কেতিয়া উভতি আহিব সি? এমাহমান লাগিব বোলে। এমাহ কি কম সময় বুলি ভাবিছা নেকি? ডাঙৰ বাবা মই কোনটো ৰুমত থাকিম ন? মোক দেখাই দেহিচোন, বৰ ভাগৰ লাগিছে, অকণমান আৰাম কৰোঁ। হয় নেকি মা? ৰ'বা মই দেখাই দিছোঁগৈ। তুমি ৰখা, ময়ে মাক ৰুমটো দেখাই দিওঁগৈ। মা আহক মোৰ লগত। মা এইটোৱে আপোনাৰ ৰুম, আপুনি ইয়াতে থাকিব। পকাতে ধুনীয়াকৈ বিচনা পৰা হৈ আছে, তাতেই শুব। হ'ব বোৱাৰী। ল'ৰাৰ ইমান ধন সম্পত্তি, অত ডাঙৰ ঘৰ, কিন্তু মাকক থাকিব দিবলৈ বিচনা এখন নাই, মাটিত থাকিবলৈ দিছে। এয়াই সাধি আহিছিলোঁ মই কপালত। প্ৰিয়ংকা তুমি সেইটো কি কাম কৰিলা কোৱাচোন? আমাৰ ইমান ডাঙৰ ঘৰটো থাকোঁতেই তুমি মাক কিয় ষ্ট'ৰ ৰুমত থাকিবলৈ দিলা? গেষ্ট ৰুমতেতো থাকিব দিব পাৰিলা হয়। তোমাৰ মাক যদি মই এতিয়া গেষ্ট ৰুমত থাকিবলৈ দিওঁ, মোৰ মা দেউতাক কেইদিনমানৰ পিছত অহাৰ কথা আছে, তেতিয়া মা দেউতাক ক'ত থাকিবলৈ দিম? হ'লেও তুমি মাক অন্য এটা ৰুমতেই থাকিব দিব পাৰিলা হয়। মায়ে সেইটো ৰুমত থাকিলে কষ্ট পাব। কিহৰ কষ্ট? ল'ৰাই ইমান ডাঙৰ ঘৰত যে তেওঁ থাকিবলৈ পাইছে, সেয়া কপাল। তেওঁ চাগে জন্মৰ পৰা আজিলৈকে ইমান ডাঙৰ ঘৰত থাকিয়ে পোৱা নাই। একো কষ্ট নহয়। গাঁৱতো তেওঁলোকে ইয়াতকৈ বেয়া ঘৰতহে আছে। বৰষুণ দিলে বৰষুণ পৰে, বতাহ মাৰিলে ঘৰৰ টিন উৰাই লৈ যায়। আমাৰ সেইটো ষ্ট'ৰ ৰুম হ'লেও সিহঁতৰ গাঁৱৰ ঘৰটোতকৈ বহুত ভাল। দিয়া হ'ব দিয়া, তুমি যোৱা মাৰ কাৰণে কিবা এটা খোৱাৰ যোগাৰ কৰা। মায়ে একো খোৱা নাই হ'বলা। মোৰ আজি ভাত বনাবলৈ বৰ এলাহ লাগিছে, সেইকাৰণে মই অৰ্ডাৰ দি আনিছোঁ। তোমাৰ ভাইটিয়ে যে ঘপককৈ আহি মাৰক এনেকৈ থৈ যাবহি মই ভবাই নাছিলোঁ। আমাৰ কাৰণেহে অৰ্ডাৰ দিছিলোঁ। মায়ে এতিয়া কি খায়? মই কিন্তু বনাই দিব নোৱাৰোঁ দেই। ডাঙৰ বাবা এইফালে আহচোন। আকৌ বুঢ়ীজনীয়ে তোমাক কিয় মাতি আছে বাৰু? জানো কিয় মাতিছে, ৰ'বাচোন মই মাৰ ওচৰৰ পৰা আহোঁ। কি যে আপদটো চপাই ল'লে আৰু দেই, মোৰ শান্তি নাইকিয়া হ'ব এতিয়া। কি হ'ল মা, তুমি কিবা অসুবিধা পাইছা নেকি? মোৰ বৰ ভোক লাগিছে ডাঙৰ বাবা। বোৱাৰীয়ে ভাত পানী কিবা বনাইছেনে? ভাইটিয়ে হঠাতে তোমাক থৈ গ'লহি। বোৱাৰীয়ে আজি ভাত নবনাওঁ বুলিয়ে আছে। আমাৰ কাৰণে কিবা হেনো অৰ্ডাৰ কৰিছে। তেনেহ'লে মই তাৰমানে আজি লঘোণেই থাকিব লাগিব। দুপৰীয়া ঠাণ্ডা ভাত আৰু ঠাণ্ডা দাইল অলপ আছে, মই কুকুৰটোৰ কাৰণে থৈছিলোঁ। খাই যদি তাকেই খাব পাৰিব। আজি কুকুৰটোক বেলেগ কিবাকেই খাব দিব লাগিব। মা ঠাণ্ডা ভাত খাবিনে? হ'ব দে, মোৰ ঠাণ্ডা ভাত খোৱা অভ্যাস আছে নহয়, খাব পাৰিম দে। ৰ'বা তেনেহ'লে মই তোমাৰ কাৰণে ভাতকেইটা ইয়ালৈ লৈ আহোঁগৈ। প্ৰিয়ংকা ব'লাচোন মাৰ ভাতকেইটা বাঢ়ি দিয়াগৈ। ডাইনিঙতে উলিয়াই হৈ আছে, কাঁহীখনে ঢাকি থৈছোঁ, লৈ আহাগৈ যোৱা। হে ভগৱান, কি বোৱাৰী আকৌ, গিৰিয়েককনো কাম পাইছেনে? গাঁৱত এইবোৰকে কৰিব নোৱাৰিম বুলি চহৰত ঘৰ সাজিছেহি। মতা মানুহে জানো ভাত বাঢ়ি লয়? তাইনো মোক ভাতকেইটাও দিব নোৱাৰেনে? গিৰিয়েকক পাচিছে। সৰু বোৱাৰীজনীৰ নিচিনা লক্ষণ ডাঙৰ বোৱাৰীৰ গাত দেখোন একোৱেই দেখা নাই। কেনেকৈ ঘৰ চলাইছে তাইহে জানে আৰু। পিছদিনাখন দুপৰীয়া। মা যি দিছোঁ তাকে খাওক আৰু একো নুখুজিব। বজাৰত একেবাৰে শাক পাচলিৰ দাম ধেৰ, চাউল দালিৰটো দাম বহুত বাঢ়ি গ'ল আগতকৈ। আকৌ তাতে এনেকৈ যদি ঘৰখনত সদস্য বাঢ়ি থাকে, বজাৰ কৰি কোলাবই নোৱাৰিম দেখোন। হ'ব বোৱাৰী। মা মোক এটাহে মাছ দিছা, আৰু এটা মাছ লাগিব। আৰু মাছ নাই পিংকু, যিকেইটা আছিল গোটেইকেইটা এটা এটা ভগাই লৈছোঁ। নহ'ব মা, মোক আৰু এটা মাছ লাগিব। পিংকু বাবা মোৰ মাছটোকে লোৱা। তোমাৰ মাছটো তাক দিলে তুমি কি খাবা মা? হ'ব দে ডাঙৰ বাবা, মই মাছ নাখালেও হ'ব। বুঢ়ী মানুহ, এনেও এনেকুৱা ফ্ৰাই কৰা মাছ খাবই নোৱাৰোঁ। লোৱা আইতাৰ মাছটোকে লোৱা। এনেকৈয়ে সকলোৱে ভাত খোৱাত লাগিল আৰু আইতাকে মাছটো নাতিনীয়েকক দি দিলে। প্ৰিয়ংকা এইফালে আহাচোন। কি হ'ল, কিয় চিঞৰি আছানো? মই দেখোন পাকঘৰত মাছ দেখি আহিছোঁ, তুমি তেতিয়া কিয় মাছ নাই বুলি ক'লা? মাছ নাই বুলি ক'লো তাতে কি হ'ল এতিয়া? মাছৰ দাম কিবা কম নেকি?
হ'লেতো মাছ মায়ে খোজা নাছিল, পিংকুৱেহে খুজিছিল। তুমি মাছ নাই বুলি কোৱা দেখিহে মাৰ ভাগৰখিনিকে পিংকুক দি দিলে। মায়ে কেনেকৈ খালী ভাত খাই আছিল তুমি দেখা নাই? হ'ব দিয়া, মাৰ তেনেকৈ খালী ভাত খোৱা অভ্যাস আছে। তোমাৰ ল'ৰাই খালী ভাত হ'লে খাব নোৱাৰে তুমি নাজানা নেকি? সেইকাৰণে মই সেইখিনি মাছ ছাইড কৰি থৈ দিছোঁ। তোমাৰ মাৰ কাৰণে মই মোৰ ল'ৰাটো মুখ মাৰিব নোৱাৰোঁ নহয়। মই কিন্তু কথাটো একেবাৰে ভাল পোৱা নাই। মোৰ ঘৰ মোৰ হিচাপমতেই চলিব। তুমি যদি এইবোৰ ভাল পোৱা নাই তেনেহ'লে তোমাৰ মাক নি তুমি ক'ৰবাত থৈ আহাগৈ। এনেই মই ইমান কষ্ট কৰি ৰান্ধি বাঢ়ি টাইমে টাইমে তেওঁক ভাত খুৱাই থাকিব নোৱাৰোঁ। মা তুমি? মোৰ কাৰণে তহঁতৰ বৰ সমস্যা হৈছে যেন পাওঁ। নাই মা, তোমাৰ বোৱাৰী আচলতে বেলেগ এটা কথাহে কৈ আছিল। বোৱাৰী, তুমি কাম এটা কৰিবা। তোমাৰ ঘৰত কি কি কাম কৰিব লাগে মোক ক'বা। মই তোমাক কামে কাজে সহায় কৰি দিম। মোক তুমি এনেই খুৱাই বুৱাই ৰাখিব নালাগে। ঠিক আছে মা, আপুনি নিজেই কৈছে যেতিয়া হ'ব বাৰু। মই কি কি কাম আছে আপোনাক কৈ দিম বাৰু। মা, আপোনাক কিমান কৈছোঁ কাপোৰবোৰ ধুওঁতে অলপ ভালকৈ ধুব। কাপোৰবোৰ ভালকৈ নধুৱেই গোটেই মলিবোৰ নাযায়। কাপোৰবোৰ দেখিলে ধুইছেনে নাই গমেই পোৱা নাযায়, গোটেই মলি লাগি থাকে। আৰু আজি বাচন ধুওঁতে যে 2খন প্লেট ভাগিলে, অকণমান সাৱধানে কামবোৰ কৰিব নোৱাৰে নেকি? সেইকেইখন প্লেটৰ দাম কিমান আপুনি জানে? বোৱাৰী, মই হৈছোঁ বুঢ়া মানুহ, সেয়েহে কাপোৰবোৰ ভালকৈ জোৰ দি ধুব নোৱাৰোঁ। আৰু হাতকেইখন কঁপি থাকে যে, সেয়ে বাচন ধুওঁতে প্লেট 2খন ভাগিলে আজি। আকৌ কৈছোঁ কামবোৰ অকণমান সাৱধানে কৰিব। বৌ, ভণ্টি দেখোন, কি মন গ'ল আজি আহিবলৈ? মা, তুমি ইয়াতে আছা নেকি? বহুদিনৰ মূৰত তোমাক দেখা পালোঁ। কেতিয়া আহিলা ইয়ালৈ? এসপ্তাহমান হ'ল। ইমান ক'লা পৰি গৈছা যে, কিবা হৈছে নেকি? নাই হোৱা, বয়স হৈ আহিছে আৰু। ভণ্টি, আহা বহাহি। বৌ, গৈছোঁ ৰ'বা। মা, তুমি ইয়াত বহুদিন থাকিলা, আমাৰ ঘৰত কেইদিনমান থাকিবাগৈ ব'লা। ভণ্টি, তুমি ঠিকেই কৈছা। মা কেইদিনমান তোমালোকৰ ঘৰতে ৰাখাগৈ। জীয়েকৰ ঘৰত থাকিলে অকণমান শান্তিৰে থাকিব পাৰিব। মা, যোৱা, তুমি তোমাৰ বেগটো বান্ধাগৈ। আমি ইয়াত বেছি দেৰি নকৰোঁ নহয়। ঠিক আছে, হ'ব দে, তহঁতে বহচোন। ৰূপালী, তুমি হঠাতে দাদাৰ ঘৰলৈ অহা প্লেনিং বনালা। এতিয়া আকৌ মাক দেখি হঠাতে আমাৰ ঘৰলৈ লৈ যাওঁ বুলি কৈছা। কাৰণটো কি তাৰমানে? মই বুজি পোৱা নাই। মই শুনিছোঁ বৌয়ে হেনো মাৰ হাতেৰে গোটেই ঘৰৰ কাম বন কৰায়। মই ভাবিছোঁ এই সুযোগটো মই কিয় এৰোঁ। আজিকালি কাম কৰা মানুহ ৰাখিলে বহুত টকা লাগে। ইমান টকা দিবা তুমি? নাই দেই, মই ইমান টকা দিব নোৱাৰোঁ। তুমি ঠিকেই কৈছা, তোমাৰ মাক লৈ যাওঁগৈ ব'লা। মই আকৌ ভাবিছিলোঁ বৌয়ে চাগে মাক নিবলৈ নিদিব, মোৰ লগত তৰ্কাতৰ্কি কৰিব চাগে। কিন্তু কথাটো বৌয়ে ইমান সহজতে মানি ল'লে। বৌ আচলতে সঁচাকৈ মূৰ্খ। ৰূপালী, মোৰ হ'ল। আহা মা। দাদা, কেনে আছ? ভালনে? মই মাক নিবলৈ আহিছোঁ। ভাইটি, মা আমাৰ ঘৰত নাই নহয়। নাই মানে? ক'লৈ গ'ল? মা ভণ্টিহঁতৰ ঘৰত আছে। কেতিয়া গ'ল? এসপ্তাহমান বেছিয়ে হ'ল। ভণ্টিয়ে আহি জোৰ জবৰদস্তি কৰি লৈ গৈছেহি। মই নহ'লে ইয়াত ৰখি নাথাকোঁ, ভণ্টিহঁতৰ ঘৰলৈকে যাওঁ। যা নহ'লে। মা, তুমি ইমান দেৰিলৈকে শুই আছা যে? ঘৰত কত কাম পৰি আছে, কেতিয়া কামবোৰ কৰিবা? ৰাতি টোপনিয়ে অহা নাইও মাজনী, এতিয়াহে অকণমান টোপনি আহিছে। মই অলপ পিছত কামবোৰ কৰিমগৈ ৰ। এনেকৈ কাম কৰিলে কি হ'ব? এতিয়াহে গম পাইছোঁ মই তোমাক আনো বুলি কওঁতে বৌয়ে কিয় মানা নকৰিলে। আমি সৰু হৈ থাকোঁতে যে তুমি ইমান ৰাতিয়ে উঠি ঘৰৰ সকলোবোৰ কাম বন কৰা, এতিয়া কিয় তুমি এনেকুৱা হ'লা? এটা কামো ভালদৰে কৰিব নোৱাৰা, সময়মতে একো এখন কাম নকৰা। এনেকৈ আৰু তোমাক বেছিদিন ৰাখি থাকিব নোৱাৰিম। মোৰ এতিয়া বয়স হৈছেও, মই জানো আগৰ দৰে গাভৰু হৈ আছোঁ? তোমাৰ বয়স যিমান হৈছে তাতকৈ কামৰ এলাহ বেছি। তোমাৰ নিচিনা মানুহ এতিয়াও কত পথাৰত কাম কৰি খাই আছে, তুমি ঘৰৰ কামখিনিকে কৰিব নোৱাৰা। ৰূপালী, তই কেতিয়া আহিলি? মোক দেখি আচৰিত হৈ গৈছে চাগে ন? তই মাক যিমান সময়ৰ পৰা কথা শুনাই আছ, মই সিমান সময়তে আহি পালোঁ। মই মাক কথা শুনাইছোঁ? কিনো কথা শুনাইছোঁ? মই একো ভুল কথা কোৱা নাই নহয়। মা এতিয়া বয়স হৈছে, বয়সৰ লগে লগে তেওঁ অসুস্থও হৈ আছে। আমি ঘৰত মাক একো এখন কাম কৰিবলৈ নিদিওঁ। তই মাক কামত লগাই আছ। তই দাদাহঁতৰ ঘৰৰ পৰা মাক কিয় লৈ আহিছিলি? মইহে কি মাক কামত লগাইছোঁ নেকি? বৌয়েতো মাক কাম কৰিবলৈ দিয়ে। তই যে মোক অকলে কথা শুনাইছ, বৌক জানো কথা শুনাব পাৰিছ? তই মাৰ নিজৰ ছোৱালীজনী হৈ যদি কামত লগাব পাৰিছ, বৌয়েনো মাক কামত লগোৱাটো কি ডাঙৰ কথা? বৌ বেলেগ এখন ঘৰৰ ছোৱালী। নিজৰ সন্তানেই যদি মাকৰ মূল বুজি নাপায়, আনৰ সন্তানে কি বুজি পাব? মা, ব'লা, ইয়াত আৰু এক মুহূৰ্তও নাথাকোঁ। যা লৈ যা। তই একেবাৰে বৰ জ্ঞানীটো। যা লৈ যা। মা, এটা ভাল খবৰ আছে। এইবোৰ দেখি তোমাক ক'বলৈ পাহৰিছিলোঁ। তোমাৰ নামৰ যে সা সম্পত্তিবোৰ তোমাৰ নামত আকৌ ঘূৰাই পাইছা। কি? মা, দেউতাৰ সম্পত্তিবোৰ যে কোনোবা মানুহ এজনে অবৈধভাৱে দখল কৰি আছিল, সেই সম্পত্তিবোৰ এতিয়া আমি ঘূৰাই পাইছোঁ। মানুহজনে সা সম্পত্তিবোৰ তেওঁ নিজৰ নামত কৰি ল'বই নোৱাৰিলে। এতিয়া তেওঁ হেনো ঢুকাল। গতিকে সকলোবোৰ সা সম্পত্তি দেউতাৰ নামতে আছে। দেউতাৰ সম্পত্তিবোৰ এতিয়া তোমাৰ নামত উঠাব লাগিব। মা, হয় নেকি সৰু বাবা? তই কেনেকৈ গম পালি? উকিল এজনে কৈছেহি। এইবোৰ বহুত কথা, ঘৰত আলোচনা কৰিম ব'লা। বল বাবা, ঘৰলৈ সোনকালে যাওঁ। দেউতাৰ নামৰ ইমানবোৰ সম্পত্তি আমি কি তাক অকলে খাবলৈ দিম নেকি? মই দাদাক এতিয়াই ফোন এটা কৰোঁ। দাদাই মই সমানে ইয়াৰ ভাগ পাব লাগিব।
কেইদিনমানৰ পিছৰ কথা। দাদা তই কি মন গ'ল আজি তোৰ আমাৰ ঘৰলৈ আহিবলৈ? ভাইটি তহঁত হৈছে আমাৰ আপোন মানুহ, কেনেকৈনো নহাকে থাকোঁ। তাতে মা গুচি অহাৰ পৰা একো খবৰে পোৱা নাই, সেইকাৰণে মাৰ খবৰ এটা ল'বলৈকে আহিলোঁ। মা আপুনি আমাৰ লগত আকৌ আমাৰ ঘৰলৈ ব'লক। আপোনাৰ কাৰণে এটা ডাঙৰ ৰুম বনাই দিম আৰু আপুনি একো কাম কাজ কৰিব নালাগে। আপোনাৰ কাৰণে কাম কৰা মানুহ ৰাখি দিম যাতে আপোনাৰ কোনো কষ্ট নহয়। অঁ মা ব'লা, তোমাৰ মাটি বাৰীখিনি বিক্ৰী কৰি দিয়া আৰু সেই পইচাই দি ডাঙৰ ঘৰ বনাম। মাটি সম্পত্তি মানে? তোমাৰ যে মূল্যৱান পৈতৃক সম্পত্তিখিনি আছে সেইবোৰৰ কথাই কৈছোঁ। নাই নাই মা, তুমি বৌৰ লগত যাব নালাগে। বৌ তোমাক বহুত অত্যাচাৰ কৰিব। তুমি মোৰ লগত ব'লা। জীয়েকৰ সমান জানো মৰম কোনোবাই কৰিব? নিজৰ জীয়েকৰ নিচিনা কোনো হ'ব নোৱাৰে। ৰূপালী তই? অঁ, তই আগৰ কথাবোৰ ধৰি নাথাকিবি। মাক মোৰ লগতে লৈ যাম। মা সেই মাটি বাৰীবোৰ বিকি আমি চহৰত এটা ডাঙৰ ফ্লেট ল'ম আৰু তোমাক গোটেই দেশ বিদেশবোৰ দেখাই লৈ ফুৰিম। তোমাৰ যি খাবলৈ মন যায় তাকেই খুৱাম, যি পিন্ধিবলৈ মন যায় তাকেই পিন্ধাম, যলৈকে যাবলৈ মন যায় তলৈকে লৈ যাম। তই কি কথা কৈছ ভণ্টি? মা তোৰ লগত নাযায়, মোৰ লগত যাব। নাযায় তোৰ লগত, মোৰ লগত যাব। পুতেকৰ লগত মাক থাকেনে নে বিয়া দিয়া জীয়েকৰ লগত মাক যায়? নিজৰ জীয়েকে মাকক আলপৈচান ধৰে নে বোৱাইকে ধৰে? তহঁতে মনে মনে থাক। কি কথাবোৰত যে তৰ্ক কৰি আছ দেই। ভাবিছিলোঁ তহঁতে মোৰ খবৰ ল'বলৈ আহিছ। অঁ, তহঁতে সম্পত্তি টানা উজোৰা কৰিবলৈহে আহিছ। নেযাওঁ মই তহঁতৰ কাৰো লগতে। মই য'তেই আছোঁ ত'তেই সুখী হৈ আছোঁ। তহঁতে ইয়াত কাজিয়া পেচাল নকৰিবি। আৰু সম্পত্তিৰ ভাগ বিতৰণবোৰ কি কৰিবা? মোৰ যি সা সম্পত্তি আছে মই চব অজয়ৰ নামতে লিখি দিলোঁ। এই সম্পত্তিৰ ভাগ তহঁত কোনেও নেপাওঁ। কিন্তু মা, অজয়ৰ দৰেতো আমি তোমাৰ সন্তান। তহঁতে নামতহে মোৰ সন্তান। অজয় একমাহ বিপদত পৰাৰ বাবে মোক তহঁতৰ ওচৰত থৈ গৈছিল। তহঁতে মোক কামলাৰ দৰে ব্যৱহাৰ কৰিলি। মই যে তহঁতৰ মা, বুঢ়ী হৈছোঁ, বেমাৰ হৈ আছে, এইবোৰ তহঁতৰ অকণো কান্তজ্ঞান নহ'ল। তহঁতক আৰু মই ভালদৰে চিনি পালোঁ। তহঁতক মই জন্ম দিছোঁ ঠিকেই, কিন্তু মানুহৰ দৰে গঢ় দিব নোৱাৰিলোঁ। একমাত্ৰ অজয়ৰ বাহিৰে তহঁতে মোক কোনেও সন্মান নকৰ, সিয়েই যি মোক সন্মান কৰে। তহঁতৰ উদ্দেশ্য মই ভালদৰেই বুজি পাইছোঁ। সম্পত্তি লোভত পৰিয়ে মোৰ খবৰ ল'বলৈ আহিছ তহঁতে। মা এই সম্পত্তিবোৰ মোক অকলে নালাগে, আমাক গোটেইকেইটাকে সমানে ভাগ কৰি দিয়া। নহ'ব, এই সম্পত্তিৰ ভাগ কোনেও নাপায়। সৰু বোৱাৰী অসুস্থ, তাইক বাহিৰত চিকিৎসা কৰি আনোতে তোৰ বহুত টকা পইচা খৰচ হৈছে আৰু এতিয়াও বহুত টকা লাগিব তাইক ভাল কৰি তুলিবলৈ। তই মুখ খুলি কথাবোৰ নক'লেও মই ভালদৰে বুজি পাওঁ। মই তোৰ কথা নুশুনো। এই সা সম্পত্তি মই চব তোৰ নামতে কৰি থৈছোঁ। প্ৰয়োজনত দৰকাৰ হ'লে এপদ এপদকৈ বিক্ৰী কৰি বোৱাৰীক চিকিৎসা কৰিব লাগিব। আৰু তহঁতক কৈছোঁ শুন, আলহী হিচাপে আহিছ, এদিন থাক, তাৰপিছত গুচি যাবিগৈ। আৰু যদি এদিনো থাকিবলৈ মন নাই তেনেহ'লে আজিয়ে ঘূৰি যাবিগৈ। হ'ব মা, আমি ইয়াত আৰু এক মুহূৰ্তও নাথাকোঁ। এনেকৈয়ে মাকে ডাঙৰ পুতেক আৰু জীয়েকক অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠিয়ালে।